নহয় এটা কথা মোক স্পষ্ট মই বুজি পোৱা নাই, মানে স্পষ্টতাটো অহা নাই যে কি বুজাব বিচাৰিছে। অসমীয়া জাতিৰ মানুহবিলাকে অসমতে হওক বিদেশতে হওক কি ডোনেশ্যন বক্স লৈ লৈ মানুহৰ পৰা পইচা খুজি ফূৰ্তি পাইছে নেকি? ফূৰ্তি পাইছে, এইটো ফূৰ্তিৰ কথা, আমাৰ ভাল লাগিছে। এইটো এইবাবে আমি কৰিবলগীয়া হৈছে যিকোনো ধৰণৰ প্ৰফেশ্যনত থকা ব্যক্তিয়ে অসমতেই হওক, অসমৰ পৰা বাহিৰলৈ গৈ ভাৰতৰ ভিন্ন প্ৰান্ততে হওক বা বিদেশৰ মাটিতে হওক আমি ভিক্ষা খুজিবলগীয়া অৱস্থা এই অসম চৰকাৰৰ যিসমূহ মুৰব্বীৰ গাফিলতি আছে তেওঁলোকৰ বাবে কৰিব লগাত পৰিছে। আজি যিটো সময়ত আমি চৰ্চা কৰিব লাগিছিলে যে শিৱসাগৰৰ মানুহে কিয় 5 মিনিটৰ ভিতৰত তেওঁলোকক শেষ কৰি পেলোৱা সেই বানপানীত উটি গৈ নিজৰ সকলো হেৰুৱাবলগীয়া হ'ল, প্ৰাণ পৰ্যন্ত হেৰুৱাবলগীয়া হ'ল, সেই সময়ত আমাক ব্যস্ত কৰি ৰাখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেঘ ৰঞ্জনীয়ে বাহিৰত গৈ চান্দা তোলাৰ কথাটোক লৈ। আমি কোৱা নাই, এইটো কথা তেওঁৰ মুখৰ কথা। আমাৰ বাবে সেয়া বান সাহায্য, তেওঁৰ বাবে সেয়া ডকা হকা দি উলিওৱা ডোনেশ্যন। কিন্তু মই যিটো দেখিলো প্ৰথম দিনাৰ পৰা যিটো দেখিলো অসমৰ মানুহে যদি সহায় নকৰিলেহেঁতেন ৰাজপথলৈ ওলাই আহি গৰিমা শইকীয়া গাৰ্গ পৰ্যন্ত আজি কিয় নামিবলগীয়া হৈছে, জুবিন গাৰ্গ কিয় নামিবলগীয়া হৈছিলে, কাৰণ সেই সময়তো চৰকাৰে গুৰুত্ব দিয়া নাছিলে অসমৰ বানপানীক, আৰু এই সময়তো আপুনি গুৰুত্ব দিয়া নাই। আৰু সেইবাবে অসমৰ মানুহ বাধ্য হৈছিলে তেতিয়াও আৰু এতিয়াও বাধ্য হৈছে ৰাজপথলৈ গৈ ভিক্ষাৰীৰ দৰে দান পাত্ৰ লৈ আমি দান লৈছো, আমি বৰঙণি লৈছো, আৰু আমাৰ মানুহক বচাবৰ বাবে আমি যৎপৰো নাস্তি চেষ্টা কৰিছো। আপুনি যিমান দেৰিকৈ সেই নাটকবিলাক আৰম্ভ কৰিলে সিমান দেৰিলৈ আমাৰ মানুহ শেষ হৈ গ'লহেঁতেন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি কেনেকৈ ক'ব পাৰে যে আমি এনেকৈ নিজৰ ইমান থকাৰ পিছতো আমি খুজিব নালাগে? আপোনাৰতো আছে, আপুনিতো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, আপুনি কিয় পৰা নাই? আপুনি কিয় নোৱাৰিলে সেই সময়ত যেতিয়া আমাৰ মানুহ যি প্ৰথম 4টা দিনত আমি মানুহ হেৰুৱালো সেইকেইদিনত আপুনি কিয় থিয় হ'ব নোৱাৰিলে আমাৰ মানুহৰ মাজত? কিয় আপুনি তেতিয়াই ধনৰাশিৰ কথা আলোচনা কৰিব নোৱাৰিলে? কিয় সেই প্ৰথম কেইদিনতে এটা মাত্ৰ ভাষ্য আমি প্ৰধানমন্ত্ৰী যি আমাৰ বিশ্বগুৰু নৰেন্দ্ৰ মোদীৰ পৰা শুনিবলৈ নাপালো? আজি 18-20 দিন হৈ গ'ল, এই পৰ্যন্ত তেখেতৰ এটাও ভাষ্য আমি শুনা নাপালো। ইমানবোৰ মানুহ মৰি চাৰখাৰ হৈ গ'ল, প্ৰধানমন্ত্ৰীজনৰ এটাও ভাষ্যত অসমৰ এটাও কথা আমি শুনা নাপালো। বাৰু ঠিক আছে, তেখেত আহিলে বহুত প্ৰটকলৰ প্ৰয়োজন হ'ব, এটা বাক্য কৈ দিলে কাৰ কি ক্ষতি হ'ব? এই যে শিৱসাগৰৰ দাঁতিত নাগালেণ্ডৰ মাজত, শিৱসাগৰ আৰু নাগালেণ্ডৰ মাজৰ যি সীমান্ত, তাত যে কয়লা খননৰ বাবে পাহাৰবোৰ টকলা কৰিছে, তাৰ বাবে যেতিয়াই অনুসন্ধানৰ কথা ক'লে আপুনি এটা ফটুৱা যুক্তি দি পেলাই সেই কথাটোক আঁতৰাই চলিলে। আপুনি ক'লে যে আমি নাগালেণ্ডৰ কেনেকে আমি ৰখাব পাৰো, কিন্তু নাগালেণ্ডততো বিজেপি সমৰ্থিত এখন চৰকাৰে আছে। আপোনালোকৰ কি সিমানখিনি তেওঁলোকৰ ওপৰত সিমানখিনি আপোনালোকৰ হেৰি নাই নেকি, অধিকাৰ নাই নেকি যে আপোনালোকে তেওঁলোকৰ লগত বহি আলোচনা কৰিব, আলোচনা কৰি আপোনালোকে ইয়াৰ বাবে এটা সঠিক অনুসন্ধানৰ কথা ঘোষণা কৰিব? নাগালেণ্ডতো মানুহ মৰিছে, নগা মানুহৰো বহুত বিপৰ্যয় হৈছে, আৰু আমাৰ অসমতো মানুহৰ বিপৰ্যয়ৰ কথা আমি ক'ব নালাগে। কিন্তু যিসমূহ বৰমূৰীয়া তেওঁলোকে নিজৰ স্থানত ঠিকেই বহি আছে, আৰু সৰু মানুহবিলাকে মাতিব নোৱাৰে বাবেই যিসমূহ দালাল আছে, জাতিৰ দালাল আছে, সেই দালাল বিলাকে কোনো এটা পৰ্যায়ত আচলতে বুজাবুজি কৰিছে বাবেই নাগালেণ্ডতে হওক বা অসমতে হওক সাধাৰণ ৰাইজে ভুগিবলগীয়া হৈছে। আৰু আপুনি লাগি আছে মেঘ ৰঞ্জনীয়ে বিদেশৰ মাটিত গৈ অসমৰ বাবে বৰঙণি বিচৰাৰ কথাটোক লৈ। সেইটো কথাত আপুনি যিমানখিনি কথা ব্যাখ্যা কৰিলে, সিমানখিনি কথা যদি আপুনি ব্যাখ্যা কৰিলেহেঁতেন যেতিয়া সাংবাদিকে আপোনাক প্ৰশ্ন কৰিছিলে নাগালেণ্ডত যি পাহাৰবোৰ টকলা কৰি পেলোৱা হৈছে আমাৰ অসম নাগালেণ্ড সীমান্তত, সেই কথাখিনিত যদি আপুনি সিমানখিনি কথা গুৰুত্ব দিলেহেঁতেন অসমৰ মানুহে ইমান ভাবিবলগীয়া নহ'লেহেঁতেন। কিন্তু আপুনি যেতিয়ালৈ এই কামখিনি কৰিলে আপুনি গ'ল হয়। কেইদিনমান আগতে আপোনাক দেখিলো একাঠু পানী লৈ আপুনি খোজ কাঢ়িছে, মোক বেকেটা বেকেটি কৰি হলেও যেনে তেনে আপুনি গৈছে। এটা কেঁচুৱাক আপুনি কোচত লৈ আচলতে কন্দাও আমি দেখিছো, এটা কুকুৰ পোৱালি আপুনি হাতত লৈছে, এগৰাকী পুত্ৰ হেৰুৱা মাতৃক আপুনি সাৱটি লৈ ফেকুৰি ফেকুৰি কন্দা আমি দেখিছো। কিন্তু ফেকুৰাৰ অভিনয়টো ভুল হৈছে আচলতে, যিহেতু বিভিন্নজন অভিনেতাও মোৰ বন্ধু হয়, মই নিজেও কিছু কিছু ক্ষেত্ৰত অভিনয়ৰ লগত জড়িত, গতিকে আপোনাৰ সেই অভিনয়টো অকণমান বেয়া হৈছে, 10ৰ ভিতৰত 1 নম্বৰহে দিব পাৰি। কিন্তু তথাপিও যে আপুনি অভিনয়খিনিয়ে কৰিছে সেইখিনিৰ বাবেও আপোনাক ধন্যবাদ। কিন্তু আপুনি সেইখিনি কেতিয়া কৰিলে?
আপুনি তেতিয়া কৰিলে যেতিয়ালৈ ইতিমধ্যে অসমৰ ভিন্ন প্ৰান্তৰ পৰা মানুহে আহি শিৱসাগৰ, যোৰহাট, গোলাঘাটৰ মানুহক সহায় আগবঢ়ালে। আপুনি তেতিয়াহে সাৰ পালে যেতিয়া আজমল ডাঙৰীয়াই ইতিমধ্যে 2 কোটি টকা আহি দি থৈ গ'ল, ঘোষণা কৰি থৈ গুচি গ'ল। যি আমি কি পাতো, আমি অভিৰুচি ক্ৰিয়া দিৱস পাতো নহয়, সেই অভিৰুচি ক্ৰিয়া দিৱস যাৰ বাবে পাতে তেখেতৰ বিপৰ্যয়ৰ কথাও বুজ লৈ গুচি গ'ল আজমল ডাঙৰীয়াই। তাৰ পিছতহে আপুনি আচলতে সাৰ পালে। আপুনি তেতিয়াহে সাৰ পালে যেতিয়া অখিল গগৈ ডাঙৰীয়াই ইতিমধ্যেই এগৰাকী স্থানীয় বিধায়কৰ কৰ্তব্য খুব সুচাৰুৰূপে পালন কৰি বোকায়ে পানীয়ে জঁপিয়াই মানুহক ৰক্ষা কৰি এটা ডাঙৰ উদাহৰণ তাত ৰাখি দিলে। তাৰ পিছতহে আপোনাৰ গা লৰিলে। আপোনাৰ তাৰ পিছতহে গা লৰিলে। আপুনি এইবোৰ এতিয়াওতো আপুনি দেখাই নাই কিছু কথা। এই যে ৰিলিফৰ নামত যে চিণ্ডিকেট হৈ আছে, এই যে বান সাহায্যৰ বাবে অনা সামগ্ৰীবিলাক এই বহিৰাগতৰ দোকানী সমূহে যে আনি দোকানে দোকানে বিক্ৰী কৰিছে, সেইবোৰতো আপুনি এতিয়াও দেখা নাই। সেইবোৰ কিন্তু শৃংখল চলিহাই তাত হিচাপ ৰাখি আছে। আপুনি আচলতে তেতিয়া সাৰ পাইছে যেতিয়া আপোনাৰ উপায় নাই, যেতিয়া চৰকাৰখনৰ উপায় নাই, তেতিয়া আপোনালোক সাৰ পাইছে আৰু বহুত পলম হৈছে। তেতিয়ালৈ অসমৰ মানুহৰ বেলেগ কোনো ৰাস্তাই নাছিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই কওঁ আপোনাক যে যেতিয়ালৈ আপোনালোক তালৈ গ'ল, যেতিয়ালৈ প্ৰায় 12টা দিন উকলি গ'ল, যেতিয়ালৈ আপুনি নেপালী খুটিত গৈ উপস্থিত হ'ল, তেতিয়ালৈ আচলতে সেই মৃতদেহ কেইটাৰো গোন্ধ বিয়পি পৰিছিল চৌদিশে। গতিকে আপুনি এনেকুৱা কথাবিলাক নক'ব। আপোনাৰ CM ৰিলিফ ফাণ্ডলৈ বাৰে বাৰে ৰাইজক টকা দিবলৈ অনুৰোধ কৰাৰ পিছত আপোনাৰ সেই অধিকাৰো নাই যে আপুনি আনক ক'ব যে আপোনালোকে টকা নুতুলিব। ঠিক আছে, আপোনালোকৰ ওচৰত কিছু শক্তি আছে, CID আছে, CBI আছে। আজিকালিতো সেইবিলাক স্বতন্ত্ৰ হৈ থকা নাই। আপোনালোকৰ নিজৰ হাতৰ মুঠিত তেনেধৰণৰ কিছু অস্ত্ৰ আছে, NIA আছে। তেওঁলোকক ব্যৱহাৰ কৰি নিশ্চিতভাৱে আপোনালোকে এই যিসকল লোকে সাহায্য দিবলৈ আগুৱাই আহিছে তেওঁলোকক আপোনালোকে কিছু একশ্যন ল'ব, কাৰণ আপোনালোকে লাজ পালে। সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে প্ৰত্যেকজনে যেতিয়া আহি পেলাই এই বানাক্ৰান্ত ৰাইজক চৰকাৰে সহায় আগবঢ়োৱাৰ বহুত আগতে আহি উঠি পৰি লাগি সহায় কৰিলে, তেতিয়াই বিফল হ'ল আপোনাৰ ধৰ্মৰ নামত চলাই থকা দোকানখন। তেতিয়াই আচলতে ক'ৰবাত বন্ধ হৈ পৰিলে সেই দোকানখন, যেতিয়া মানুহে বুজিলে যে বিপদৰ সময়ত আচলতে সকলো অসমীয়া হৈ, অসমবাসী হৈ, ভাৰতীয় হৈহে ইজনে সিজনক সহায় কৰিব লাগিব। সকলো ৰাজনীতিৰ ঊৰ্ধত গৈ কাম কৰিব লাগিব, অভিনয় নহয়, প্ৰকৃতাৰ্থৰ মানুহৰ ওচৰত থিয় হ'ব লাগিব। যেতিয়াই দেখিলে আপুনি যে যিসমূহ কণ্টেণ্ট ক্ৰিয়েটৰক আপোনালোকে বিভিন্ন সময়ত ভয় ভাবুকি দেখুৱাইছে, এতিয়াও কৈ আছে, এতিয়াও ভয় ভাবুকি দেখুৱাইছে, সেই কণ্টেণ্ট ক্ৰিয়েটৰসমূহ নথকা হ'লে অসমত কি পৰ্যায়ত বিপৰ্যয় হ'লহেঁতেন। সেইসমূহ শিখ সম্প্ৰদায়ৰ লোক যিসকলে আহি এতিয়া আপোনালোকে অভিনয় কৰি থকাৰ এই সময়ছোৱাত তেওঁলোকে ঘৰেই বনাই পেলালে। সলমান খান, ৰণদীপ হুডাৰ দৰে ব্যক্তিয়ে আহি তেতিয়া প্ৰশ্ন উত্থাপন কৰিলে বানপানী কিয় হৈছে। সলমান খান নাহিলেও তেখেতে নিজে ঘৰ বনাই আজি যেতিয়া আমি কথা পাতি আছো আপোনাৰ অভিনয়ৰ ভিডিঅ'বোৰ চাই সেই সময়ত কিন্তু সলমান খানে ইতিমধ্যে বহুকেইটা ঘৰ বিভিন্ন বিপৰ্যয় হৈ থকা স্থানত বনাই দেখুৱাই দিলে। আপোনাৰ নাটকখনৰ উপৰিও আমাৰ ওচৰত কিছু প্ৰকৃতাৰ্থত হৈ থকা ভাল ভাল ছবি আমাৰ বাবে আগবঢ়ালে, আমাৰ মনটোক সন্তুষ্টি দিবৰ বাবে। আপুনি যদি এজন সুদক্ষ যদি মুখ্যমন্ত্ৰী, তেনেহলে আপুনি অন্ততঃ এষাৰি বাক্য এইসকল লোকৰ বাবে কৃতজ্ঞতাৰে আগবঢ়াব নোৱাৰিলে? এই শিখ সম্প্ৰদায়ৰ লোকসকলে যিবোৰ দায়িত্ব আপোনালোকৰ আছিলে সেইবোৰ নিজৰ কান্ধত তুলি ললে, নোলোৱা হলে কিমান বিপৰ্যয় হলহেঁতেন মানুহবোৰৰ, সেইসকলক লৈ এষাৰি বাক্য আপোনাৰ মুখৰ পৰা নোলালে? এই যিসমূহ ঘৰ বনাই দিছে আমাৰ যিসমূহ ফাউণ্ডেশ্যনে, সেইসমূহক লৈ এটা কৃতজ্ঞতাৰ কথা আপোনাৰ নোলালে? কণ্টেণ্ট ক্ৰিয়েটাৰ্ছক আপুনি এবাৰ ধন্যবাদ জনাব নোৱাৰিলে? যিসমূহ জনপ্ৰতিনিধিয়ে প্ৰকৃতাৰ্থত গ্ৰাউণ্ডত কাম কৰি আছে তেওঁলোকক আপুনি এবাৰো কৃতজ্ঞতা জনাব নোৱাৰিলে? আপুনি ভাবিছে যে অকল আপুনিয়ে সৰ্বেসৰ্বা। আৰু এই যে ভয়টো দেখুৱাবলৈ চেষ্টা কৰিছে বানপানীৰ নামত সাহায্য গোটোৱাক লৈ, বিদেশৰ মাটিত গৈ অসমৰ বাবে পইচা উঠোৱাক লৈ, কণ্টেণ্ট ক্ৰিয়েটৰৰ একাউণ্টত আপুনি চকু ৰখাক লৈ, এইবোৰ ভয় আচলতে তেওঁলোকক খুওৱা নাই, আপুনি নিজেই খাই আছে আৰু সেইবাবে তেওঁলোকক খুৱাবলৈ চেষ্টা কৰিছে। মনত ৰাখিব, কোনেও বৰ ফূৰ্তিত বান সাহায্য গোটাবলৈ নাযায়। আমাৰ জুবিন গাৰ্গেও সেই বাটেৰে বাট বুলিছিলে। আৰু যদি আজিৰ তাৰিখত জুবিন গাৰ্গ জীয়াই থাকিলেহেঁতেন হয়তো এনেকুৱাই কিছু পৰিৱেশ আৰু বেছি বেয়ালৈ আপুনি দেখিবলগীয়া হ'লহেঁতেন। আপোনাৰ টোপনি আৰু ক্ষতি হ'লহেঁতেন, ভয় আপুনি আৰু বেছিকৈ থালত লৈ খাবলগীয়া হ'লহেঁতেন, ভয় খাবলগীয়া হ'লহেঁতেন যদি জুবিন গাৰ্গ জীয়াই থাকিলেহেঁতেন। গতিকে মনত ৰাখিব,
আপুনি জনতাৰ প্ৰতিনিধি, আপুনি কোনো সাম্ৰাজ্যৰ ৰজা নহয়। আপুনি গুৰুত্ব দিয়ক আমাৰ শিৱসাগৰখনত, যোৰহাটখনত, গোলাঘাটখনত, মাজুলীখনত, লখিমপুৰখনত, হোজাইখনত, বৰপেটা, নলবাৰীখনত পুনৰাই যাতে এনেকুৱা ধ্বংসলীলা কোনো ধৰণৰ বানপানীয়ে কৰিব নোৱাৰে, তাত আপুনি মনোনিৱেশ কৰক। কোনে ক'ত বান সাহায্য গোটাইছে, আপুনি CM ৰিলিফ ফাণ্ডত কিমান পালে, মেঘৰঞ্জনীয়ে গান গাই কিমান পালে, কণ্টেণ্ট ক্ৰিয়েটৰে কিমান গোটালে, সেইবোৰত মাথা মৰাতকৈ যিবোৰে আমাৰ ধ্বংস কৰি দিছে, আমাৰ জীৱন কাঢ়ি নিছে, আমাৰ মানুহৰ আজিৰ তাৰিখতো পানীত হাঁহ নচৰা অৱস্থা বুলি যে কয়, সেই অৱস্থা কৰি দিছে, সেইবোৰত গুৰুত্ব দিয়ক। নহ'লে এই ভয় খাই খাই এদিন আপোনাৰ পেট ফুলি যাব। বেলেগক খুৱাব খোজা ভয়খিনি আপোনাৰ মনৰ ভয় বুলি প্ৰত্যেকজনে এতিয়া বুজা হৈছে। এয়া অনুৰোধ নহয়, এয়া দাবী যে আপুনি যিসমূহ কাৰণৰ বাবে শিৱসাগৰত বানপানী হ'ল, সেই কাৰণসমূহৰ বিশ্লেষণ কৰক। মন্ত্ৰী বিধায়কক বহাই, তেওঁলোকৰ পালি নেতাসমূহক বহাই এটা আলোচনা কৰক আৰু নিজেই নিজক সেই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰক। ধন্যবাদ। জয় আই অসম।